এইখিনি আছে মাছ, মই অকণমান নিমখ হালধি সানি ভাজি লওঁ, তাৰপাছতে কি কৰোঁ দেখাই আছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া দেখিছে নহয়, মাছখিনিতে নিমখ হালধি সানি লৈছোঁ। ব'লক অকণ অকণ দেখাই থাকোঁ, কিনো কৰোঁ। গমটো পাইছেই, মাছখিনি ভাজিবলৈ লৈছোঁ আৰু এয়া তেলতে দি দিছোঁ। আৰু ঠাণ্ডা পৰাৰ পৰা মোৰ ব্লগ বনাবলৈ অকণমান দিগদাৰিয়ে হৈছে, গতিকে বৰ সৰুকৈ ভিডিঅ'টো আনিছোঁ, আপোনালোকে চাই পেলাই মৰম দিব বুলি ভাবিছোঁ। আৰু এইকেইদিন যিহেতু বিয়া বাৰুবোৰো চলি আছে, ইটো সিটো বজাৰ চজাৰো কৰিবলগীয়া হৈ আছে। ভিডিঅ' আপলোড কৰিম নে বজাৰেই কৰিম, মোৰ এনেকুৱা হৈছে। যিহেতু এওঁ সময় নাপায়, গতিকে সেইখিনি ময়ে চম্ভালি ল'বলগীয়া হয়। আৰু এয়া মাছখিনি ভজা হোৱাত উঠাই থৈছোঁ। আৰু এয়া পিছৰ পিচ দি দিছোঁ। আৰু মই যিহেৰে বনাবলৈ লৈছোঁ, এইখিনি বস্তু লৈছোঁ। মই বাৰু বনাই থাকোঁতে আপোনালোকক কৈ থাকিম কি কি দিওঁ। তেলতে দিছোঁ অকণমান পাঁচফোৰণ, সেইখিনি ভালকৈ বজা যোৱাত দি দিছোঁ পিঁয়াজখিনি। পিঁয়াজ আৰু পাঁচফোৰণ ভাজিলে বৰ ধুনীয়া এটা গোন্ধ ওলাই, চাবচোন হয়নে নহয়। এয়া খুন্দনাটোত আদা নহৰু অকণমান থেতেলাই দি দিছোঁ। তাৰপাছতে এইখিনিও ভালকৈ ভাজি লৈছোঁ। আৰু এই বাতিটোত লৈছোঁ অকণমান হালধি, জিৰা, ধনিয়া আৰু অকণমান নিমখ, আৰু সেইখিনি পানীৰে ধুনীয়াকৈ ঘুটি লৈছোঁ। যিহেতু মোৰ ঘৰত বয়সীয়া মানুহ আছে, গতিকে মই অন্য মছলা দিয়া নাই। আপোনালোকে ইচ্ছা কৰিলে যি খাই দিব পাৰে, ৰেড চিলিও দিব পাৰে, মই পিছে দিয়া নাই। এইখিনি পিঁয়াজখিনিৰ লগতে ভাজিছোঁ। এনেকৈ মছলাখিনি ভাজিলে দেৰি নাযায়, ভাল লাগে। আৰু এই যে দি দিলোঁ সেইকেইডোখৰ আলু, আপোনালোকে ইচ্ছা কৰিলে বেছিকৈ দিব পাৰে, মই অকণ কমাই দিছোঁ, বা স্কিপো কৰিব পাৰে, নিদিয়াকৈও বনাব পাৰি। এইখিনি অমিতা, গম পাইছেই চাগে, ৰুকি লৈছোঁ। আৰু যোনে যোনে অমিতা নাখায়, এনেকৈ বনাই খুৱাবচোন, গমেই নাপায় অমিতা নে কিহেৰে বনাইছোঁ। আৰু অমিতাৰ আঞ্জাখন বনাওঁতে কিন্তু এটা কথা মন কৰিব, অমিতাটো যাতে ভাল হয়। অমিতাটো ধুনীয়া হ'লেহে আঞ্জাখন ভাল হ'ব। আৰু অমিতাত এটা মিঠা মিঠা ভাবো থাকে যে, খাবলৈ কিন্তু খুব ধুনীয়া হয়। ভালকৈ ভাজি লোৱাৰ পাছত উতলা পানী দি দিছোঁ। আৰু ভালকৈ উতলাহাত এতিয়া মই ইয়াতে দি দিম মাছকেইপিচ। আৰু মাছকেইপিচো ভালকৈ উতলাম। আৰু কি হ'ল জানেনে, মই বাৰীতে ধনিয়া আছিল, কিন্তু আনি পেলাই দিবলৈ মোৰ একেবাৰে সময় নহ'ল। কিন্তু ধনিয়াবিহীন আঞ্জাখনো খাবলৈ বেয়া লগা নাই। ইচ্ছা কৰিলে ইয়াত জালুক দিব পাৰে, মই পিছে দিয়া নাইকিয়া। আৰু তাৰপাছতে ইয়াতে মই কেইটামান জলকীয়া গোটা গোটা পেলাই থৈছোঁ, যোনে খাই লৈ ল'ব। ভাল হৈছিলে, সেইকাৰণে আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ, অকণমান খায়ো দেখাইছোঁ, টেষ্টি হৈছে। আৰু তেন্তে আজিলৈ আহোঁ।